নমস্কাৰ, এই মুহূৰ্তৰ অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 15 জুলাই। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত PM কিষাণ আঁচনিৰ পৰা আৰম্ভ কৰি আত্মসহায়ক গোটৰ মহিলাসকলক কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিলৈ। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, সেইসকল কৃষকে যদি PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি 2000 টকা নিজৰ বেংক একাউণ্টত পাব বিচাৰে, তেন্তে অতি সোনকালে কৰিব লাগিব এইখন কাম। তো কি কৰিব লাগিব সবিস্তাৰে জনাইছো, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। লগতে কৃষকসকলে অতি শীঘ্ৰে PM কিষাণ আঁচনিৰ টকা লাভ কৰিব। তো আপোনালোকৰ নাম যদি PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, তেন্তে অতি সোনকালে PM কিষাণ আঁচনিৰ অফিচিয়েল ৱেবছাইটত গৈ আপোনাৰ নিজৰ ষ্টেটাছখন চাই ল'ব লাগিব। তো আপোনালোকে যেতিয়া নিজৰ ষ্টেটাছটো উলিয়াব, তেতিয়া আপোনালোকে এলিজিবিলিটি ষ্টেটাছ অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে তিনিটা অপশ্যন আপোনালোকে ভালদৰে লক্ষ্য কৰিব লাগিব। প্ৰথম অপশ্যনটো হ'ল লেণ্ড চিডিং, দ্বিতীয় নম্বৰ অপশ্যনটো হ'ল eKYC, তৃতীয় নম্বৰ অপশ্যনটো হ'ল বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক। এই তিনিটা অপশ্যনত আপোনালোকৰ ষ্টেটাছত ইয়েছ আছে নে নো আছে প্ৰথমে চাব লাগিব। এই তিনিটা অপশ্যন যদি আপোনালোকৰ ইয়েছ হৈ আছে, তেন্তে কোনো সমস্যা নাই। আৰু যদি এই তিনিটা অপশ্যনৰ মাজৰ পৰা কোনো এটা অপশ্যন নো হৈ আছে, তেন্তে PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি 2000 টকা আপোনাৰ বেংক একাউণ্টত নোসোমাব। তো যোনটো অপশ্যন নো হৈ আছে, সেই অপশ্যনটো ঠিক কৰিলেহে PM কিষাণ আঁচনিৰ টকা লাভ কৰিব। তাৰপিছত অকণমান তলত আপোনালোকে লেটেষ্ট ইনষ্টলমেণ্ট অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত তলত FTO প্ৰচেছ ইয়েছ আছে নে নো আছে চাব লাগিব। তো আপোনালোকৰ FTO প্ৰচিড যদি ইয়েছ হৈ আছে, তেন্তে PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি 2000 টকা আপোনাৰ বেংক একাউণ্টত সোমাই যাব। কিন্তু ইয়েছৰ ঠাইত যদি নো হৈ থাকে, তেন্তে PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি 2000 টকা আপোনালোকে নাপাব। অতি সোনকালে PM কিষাণ আঁচনিৰ অফিচিয়েল ৱেবছাইটত ভিজিট কৰি এই 4টা অপশ্যন চাই লওক। এতিয়া আপোনালোকক দিবলৈ ওলাইছো আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল SHG গোটৰ মহিলাসকলৰ বাবে। তো যিসকল SHG গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছিল, সেইসকল SHG গোটৰ মহিলাৰ ভেৰিফিকেশ্যনৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে। অসম চৰকাৰে আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, SHG গোটৰ মহিলাসকলক 10,000 টকা প্ৰদানৰ বাবে নতুনকৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে কোৱা অনুযায়ী যিসকল SHG গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছিল, সেইসকল মহিলাক অহা আগষ্ট মাহৰ পৰা 10,000 টকা প্ৰদানৰ কাম আৰম্ভ কৰিব। SHG গোটৰ মহিলাসকলে অহা আগষ্ট মাহৰ পৰা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ প্ৰথম কিস্তি 10,000 টকা লাভ কৰিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, এনেকুৱাকৈ অসম চৰকাৰে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000 টকা প্ৰদানৰ তাৰিখ ঘোষণা কৰিছে। তো অসম চৰকাৰে অহা আগষ্ট মাহৰ পৰা আৰম্ভ কৰি আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ আৰু 2026 চনৰ জানুৱাৰী মাহৰ ভিতৰত SHG গোটৰ মহিলাক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000 টকা প্ৰদানৰ কাম সম্পন্ন কৰিব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব।